আৰু মানুহজন বিৰাট অভদ্ৰ মানুহ হয়। ইয়াত কৈছে অলৰেডি আমাৰ ওচৰৰ মানুহো কৈছে অভদ্ৰ মানুহ হয়। নিশিতা গোস্বামীক আপোনাৰ 4-5 দিন মই দেখা পাইছোঁ ৰাতি 11 বজাত এইবোৰ ওলাই যোৱা হাই প্ৰফাইল মানুহ আহে ইয়াত। আপোনাৰ নিশিতা গোস্বামীক মই 3 দিনমান দেখা পাইছিলোঁ ইয়াতে। ভাল দামী মানুহ আহে, দামী গাড়ী আহে ইয়াত। ইয়াৰ ওচৰতে থাকোঁ। এতিয়া যিহেতু আপোনাৰ অসমৰ এটা ৰত্ন হেৰাই গৈছে, জুবিন দা আমাৰ অতি সকলোৰে মৰমৰ আছিলে, গতিকে তাৰ পিছত আপোনাৰ হাত আছে আপোনাৰ যোনজন আপোনাৰ শ্যামকানু মহন্ত। এইজন আপোনাৰ এজন সাংস্কৃতিক বিভাগৰ লগত জড়িত থকা মানুহ হয়। তাত আপোনাৰ চাওক এটা অট্টালিকা কেনেকৈ মানে গঢ়ি উঠিছে চাওক ইয়াতে। আৰু মানুহজন বিৰাট অভদ্ৰ মানুহ হয়। ইয়াত কৈছে অলৰেডি আমাৰ ওচৰৰ মানুহো কৈছে অভদ্ৰ মানুহ হয়। আৰু ইয়াত সদায় আপোনাৰ ৰাতি মদৰ পাৰ্টি চলে। আৰু যেনেকৈ মই ইয়াত আপোনাৰ পাইছোঁ, মই ওচৰত থাকোঁ, আপোনাৰ ওচৰত থাকোঁ। আৰু যেনেকৈ আপোনাৰ অলৰেডি যোৱাকালি নিশিতা গোস্বামী এটা ভাষ্য দিছিলে যে 21 তাৰিখে তেখেত ঘূৰি আহিছিলে ছিংগাপুৰৰ পৰা, তেখেতে একো গম নাপায়। কিন্তু ইয়াত মই আপোনাৰ নিশিতা গোস্বামীক আপোনাৰ 4-5 দিন মই দেখা পাইছোঁ ৰাতি 11 বজাত এইবোৰ ওলাই যোৱা। কাৰণ কি মই ডিউটিৰ পৰা আহোঁ, মই এইটো ৰাস্তা দি আহোঁ, ইয়াৰ ওচৰতে মোৰ ঘৰ। আৰু আহিলেও ইয়াত আপোনাৰ ৰাস্তাত গাড়ী থাকিলেও আপোনাৰ ৰাস্তা এৰি নিদিয়ে, আমি খাতিৰ নকৰে। মানে হৰ্ণ বজাব নোৱাৰোঁ, ডাঙৰ মানুহ হয়, ক'ব নোৱাৰোঁ। কাৰণ তেখেতৰ আপোনাৰ ককায়েক থাকে আপোনাৰ ইয়াত, আপোনাৰ এই প্ৰাক্তন DGP আছিল আপোনাৰ ভাস্কৰজ্যোতি মহন্ত। গতিকে এই আপোনাৰ কেছটো উচিত তদন্ত বিচাৰোঁ আমি। আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ কি কয় এই হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ। তেখেতে বহুত ছাপোৰ্ট কৰি আছে জুবিনদাৰ মৃত্যুত। গতিকে তেখেতে যেন আপোনাৰ ইয়াৰ উচিত তদন্ত কৰি আপোনাৰ আমাৰ জুবিন দাক আমাৰ মাজত সদায় জীয়াই ৰাখে। আমাৰ মাজত হাই প্ৰফাইল মানুহ আহে ইয়াত। আপোনাৰ নিশিতা গোস্বামীক মই 3 দিনমান দেখা পাইছিলোঁ ইয়াতে আহা। কাৰণ হয় পাৰ্টিত অহা দেখা পাইছোঁ, ৰাতি ওলাই যায় ইয়াৰ পৰা। আৰু তাৰ বাহিৰেও আপোনাৰ ইয়াত ভাল দামী মানুহ আহে, দামী গাড়ী আহে ইয়াত। আৰু মানে ইয়াত আপোনাৰ এটা কেলেংকাৰী চলি আছে ইয়াতে। গতিকে এটা উচিত তদন্ত বিচাৰোঁ এইটোৰ ওপৰত। নহ'লে কিন্তু আপোনাৰ বিগত অহা দিনকেইটাত কিন্তু আপোনাৰ আন্দোলন হ'ব কিন্তু অসমত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।